বোলা এই কালি ৰাতি কি হৈছিলে ভালকে বুজাই কচোন। আমি আকৌ গমেই নাপাওঁ নহয়, তই আজি কওঁতেহে। ক'লেনো কি হ'ব ৰাতি? আমাৰ ঘৰখনত কিহেনো ভাল হ'লে মই ধৰিবই পৰা নাই। এই গোটেই মাকৰতো বেমাৰ ভালেই নোপোৱা হ'ল, অকণমান ভাল পাইছিলেহে। সেই কালি ৰাতি আকৌ এইবোৰ নোহোৱা নোপোজা ঘটনাবোৰ ঘটিছে। যোৱা নিশাৰ কথা 2:30মান বজাত মই সাৰ পাই দেখিলোঁ গোটেই মাক ঢাৰি পাতিত নাই। মই বোলো এই চাগে আজি অকলে বাহিৰলৈ গ'লগৈ। আনকালেতো মই সদায় লগ ধৰে, পাইছে চাগে দে, গাটো ভাল পাইছে চাগে। সেই বুলি ভাবি মই আকৌ টোপনি গ'লোগৈ। আধা ঘণ্টামানৰ পিছত ঘপকৈ সাৰ পাই দেখিলোঁ মানুহজনী দেখোন বাহিৰৰ পৰা অহাই নাই। সেই চাত হ'লে মই ৰৈ নাথাকিলোঁ আৰু ঘপকৈ বিচনাৰ পৰা নামি একে কোবে গৈ পিছফালৰ দুৱাৰমুখ পালোগৈ। গুটিমাক, গুটিমাক ইমান পৰ কৰিলে আজি বাহিৰত, মূৰ চুৰ ঘূৰাইছে নি? কিন্তু গুটিমাকৰ হ'লে মাত বোলে নাই। ইফালে সিফালে চাই দেখিলোঁ মানুহজনী ক'তোৱে নাই। মই আকৌ চিঞৰিলোঁ, গুটিমাক, কোনখিনিত আছা হে? মাত এষাৰ দিয়া আকৌ। ইমান সময় অকলে অকলে বাহিৰত কি কৰি আছা বাৰু তুমি? কিবা এটা হ'লে ক'ব লাগে আকৌ। নাই, মানুহজনী কোনো সাৰ সুৰেই নাই। ক'লৈ গ'ল? মই ভয়কো ভয় নুবুলি একে কোবে গৈ পিছফালৰ বাঁহতলৰ ওচৰৰ হাঁহ গঁৰালটো পালোগৈ। কেতিয়াবা আকৌ তাই হাঁহ কুকুৰা শব্দ শুনিলে মোক নোকোৱাকৈ ঢাৰি পাতিৰ পৰা উঠি আহে নহয় কিবা কিবি খেদিবলৈ। পিছনিশা অকলে কেতিয়ানো গৈ মই বাঁহতলৰ পালোগৈ ধৰিবই নোৱাৰিলোঁ বুজিছ। গৈ পাইহে মই এনেকুৱা ভয় লাগিছিলে। গুটিমাক, ক'ত আছা তোমাক বিচাৰি যে মই গোটেইখন ঘূৰি ফুৰিছোঁ, গম পাইছানে নাই বাৰু? কোনখিনিত আছা? মাত এষাৰ দিয়া আকৌ। ওচৰে পাঁজৰে ইফালে সিফালে চাই দেখিলোঁ তাই দেখোন সেইখিনিতো নাই। আকৌ চিন্তা কৰিলোঁ মই বাৰু তাইক বাহিৰত বিচাৰি থকা সময়তে তাইৰ ভিতৰলৈ যোৱাগৈ নাইতো। সেই বুলি ঘূৰিব লওঁতে পিছলৈ ঘূৰি চাই দেখোঁ তাই দেখোন মোৰ পিছফালে থিয় হৈ আছেহি। সেয়া তুমি বাৰু গম পাইছানে নাই বাৰু? মই যে তোমাক বিচাৰি গোটেইখন ঘূৰি ফুৰিছোঁ ৰাতিখন, আৰু এতিয়া ক'ৰ পৰা আহিলা ক'ৰ পৰা নাই অহা একো ধৰিবই নোৱাৰিলোঁ। পিছফালে আহি থিয় হৈ আছেহি যে। এতিয়া কিন্তু উল্টা পুল্টা কৰি নাথাকিবা দেই, চিধা ঘৰলৈ ব'লা। তোমাৰ যদি ইমানেই ধেমালি কৰিবলৈ মন গৈছে কাইলৈ ৰাতিপুৱা কৰিবা। ব'লা ব'লা, আহা মোক খংহে উঠিছে আৰু দেই, ঘৰলৈ ব'লা। সেইবুলি মই ঘৰলৈ দুখোজমান দিছিলোঁহে, পিছলৈ চাই দেখোঁ সেই মোৰ গোঁসাই মানুহজনী দেখোন নাই। হেৰা, ৰাতিখনো তুমি বাৰু কিয় ধেমালি কৰি আছা? আহাচোন এতিয়া শুই লোৱাহি, কাইলৈ ৰাতিপুৱা ধেমালি কৰিম আহা। ঘৰৰ ল'ৰাটো অকলে শুই আছে নহয়, তোমাৰ মৰমৰ ল'ৰাটো কোনোবাই লৈ গ'লে কি কৰিবা? মই যেনে তেনে সাহসকণ গোটাইহে তাইক মাতিছিলোঁ আৰু। ভৰিকেইটা তলৰ ফালৰ পৰা গোটেই চেঁচা পৰি আহিছিলে, খোজকাঢ়িব নোৱাৰাগতে হৈ গৈছিলোঁ। মূৰটো ঘূৰাই যোৱা যেন লাগিছিলে। কি কৰোঁ কি নকৰোঁ একো ভাবি পোৱা নাছিলোঁ। একমাত্ৰ ভগৱানকে চিন্তা কৰি তাইক যেনে তেনে সাহসকণ গোটাইহে মাতিছোঁ আৰু। হে প্ৰভু, মইনো ক'ত কি পাপ কৰিছিলোঁ বাৰু? নাজানি যদি ক'ৰবাত কেতিয়াবা কিবা দায় দোষ লগাইছিলোঁ, মাফ কৰি দিবা আৰু প্ৰভু। এতিয়া তাইক যেনে তেনে ঘৰলৈ উভতি যাবলৈ সুমতি দিয়া। এই বুলি কৈ পিছলৈ ঘপকৈ ঘূৰি চাই দেখোঁ মানুহজনী দেখোন এই একেটা জেগাতে থিয় হৈ আছে। হেৰা, তুমি বাৰু ৰাতিখন কি কৰি আছা? মানুহজনী এইমাত্ৰ দেখোঁ এইমাত্ৰ নাইকিয়া হৈ যোৱা। কি ধেমালি কৰি আছা? ব'লা 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 ঘৰলৈ ব'লা। মই সেই বুলি কোৱাত মানুহজনীয়ে ঘৰলৈ খোজ নলয় এই হাবিফাললৈ যোৱা ৰাস্তাটোলৈহে খোজ ল'লে। মোৰ অলপ খং উঠি আহিছিলে। মই বোলো সেয়া তুমি কিনো ধেমালিখন কৰি আছা হে? ঘৰলৈ এইটো ৰাস্তাহে যায়, পাহৰিলা নি? এইফালে ব'লা। মই সেই বুলি ক'লত মানুহজনীয়ে মোলৈ চাই যিটোহে চাউনি দিলে। মই কৈছোঁ নহয় তাই গুটিমাক হয়নে নহয় মোৰ কিবা সন্দেহে হৈ গৈছিলে। কালি পৰহি বেমাৰৰ পৰা ভাল পোৱা মানুহজনীয়ে মোলৈ যে তেনেকৈ চাই দিব মই সপোনতো ভবা নাছিলোঁ। আৰু ৰাতিখন যে মোক ইমান ভাগৰুৱাব তাই, মই যে সপোনতো ভবাই নাছিলোঁ। একো উপায় নোপোৱাত মই তাইৰ পিছে পিছে তাই যলৈকে যায় তালৈকে গৈ থাকিলোঁ। তাই একেবাৰে হাবিতলৰ ৰাস্তাটোৱেদি গৈ 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 গাঁৱৰ পকা আলিত উঠিলেগৈ। ময়ো একো উপায় নেদেখি পিছে পিছে গৈ আছোঁ আৰু। গুটিমাক হ'লেও কিবা নহয় নহয়হে লাগি গৈছিলে তেতিয়া। ময়ো উপায় নোহোৱাতে পিছে পিছে গৈ আছিলোঁ। ঘপকৈ দেখোঁ তাইক ঘপকৈ নাইকিয়া হৈ যায়। মোৰ বাহিৰে কোনে বুজি পাব বাৰু সেইটো সময়ত মোৰ কেনেকুৱা লাগিছিলে। উপায় নোহোৱাতহে নিজৰ মানুহজনী বুলিহে এৰি দিব নোৱাৰি পিছে পিছে গৈ আছিলোঁ আৰু। এইবাৰ তাই গৈ গৈ একেবাৰে পথাৰৰ সিটো মূৰত বিৰেণহাটৰ এৰাবাৰীখনৰ ওচৰত থকা ওখ ওখ গছ কেইজোপা তললৈ পালেগৈ। ৰাতিখন ইমান দূৰ খোজকাঢ়ি মোৰ এনেকুৱা যে ভাগৰ লাগিছিলে মই যেন তেনে ফোপাই জোপাই গৈ গৈ সেইখিনি পাইছিলোগৈহে। তাই আকৌ ঘপকৈ সেইখিনিৰ পৰাও নাইকিয়া হৈ থাকিলে নহয়। মোৰ আকৌ ইফালে ভয়তে যাওঁ মনতে ভাবিছিলোঁ কালি পৰহি বেমাৰৰ পৰা উঠা মানুহজনীয়ে
মোৰ নিচিনা ইমান সুস্থ মানুহ এজনক পিছ পেলাই কেনেকে ইমান আগবাঢ়ি খৰধৰকে খোজকাঢ়িবলৈ পাৰিছে তাই। আৰু তাৰ অলপ পিছতে যিখন খেল খেলিলে মনত পৰিলে এতিয়াও গাটো জিকজিকাই উঠে। মানুহজনী হাউতকে গৈ আঁতৰত ৰখি থকা কিবা বগামূৰীয়া কুকুৰ নে ঘূৰাই নে এনেকুৱা এটা ওচৰত ৰলেগে নহয়। মোৰনো আৰু কি কৰিবলৈ বাকী আছে, উপায়ন্ত হৈ সেইখিনিৰ পৰাই চাই আছো আৰু তাইক। ভগৱানেনো ইমানবোৰ দুখ যাতনা মোৰ কপালতহে লিখি থৈছিলেনে? তাকে ভাবি গুণি একো উপায় নোপোৱাত ভয়কো ভয় নুবুলি তাইৰ ওচৰলৈ গলো। হেৰা, এইবোৰনো কিহৰ মায়া দেখুৱাই আছা হয় ইমান ৰাতি? কিবা যদি ভুলতে কিবা কৈ পাইছিলো দায় দুখ নধৰিবা। ব'লা এতিয়া ঘৰলৈ ব'লা। মোক যদি কিবা শাস্তি দিবলগীয়া আছে কাইলৈ ৰাতিপুৱাই দিবাচোন। মই অকণমান দুখ হোৱা দেখিয়ে চাগে তাই বহুত সময় ৰৈ মোক ক'লে, আপুনি এতিয়া ঘৰলৈ যাওকগৈ, মই যাম, অলপ দেৰি হ'ব, কাম আছে মোৰ ইয়াত। ইমান ৰাতি কিনো কাম কৰা? আহা আহা, তুমি যি কাম আছে কালি ৰাতিপুৱাই কৰিবাহি। তোমাৰ এনেও গাটো ইমান বেয়া হৈ আছে, দৰকাৰ হ'লে মই তোমাৰ গোটেই কাম গোটেইবোৰ কৰি দিম, ব'লা। মই তেনেকৈ কোৱাত তাই মোলৈ চাই যিটোহে খঙত চাউনি দিলে, তাইৰ চকুত মই সেইটো খং সেইটো চাউনি কেতিয়াও দেখা নাছিলো। মনত পৰিলে মোৰ এতিয়াও কিবা ভয় ভয়হে লাগি যায়। তাৰ পাছত কি হ'ল? তাকেইতো ককাইদেউ, তাৰ পাছত কি হ'ল মই হাজাৰবাৰ মনত পেলাবলৈ চেষ্টা কৰিও মনত পেলাবই পৰা নাই। ৰাতিপুৱা শুই উঠি দেখিছো মাকে পুতেকে ধুনীয়াকে শুই আছে। মোক তাইক দেখি ভয়ো লাগিছে, এতিয়া নিৰুপায় আৰু মই সেইকাৰণে ৰাতিপুৱা সোনকালে উঠিয়ে খৰধৰকে ককাইদেউহঁতক মাতি আনিবলৈ ক'লো। কি কৰোঁ কি নকৰোঁ মোৰ এতিয়া ভাবি ভাবি একো উপায় নোপোৱা হৈছো। এইফালে তাইৰ গাটোও ইমান ভাল নহয়, দুদিনমানৰ পৰা ভাল পাইছে যদিও ভালদৰে খোজেই দিব পৰা নাছিলে। তাতে কালি ৰাতি আকৌ সেইখন বিহু দেখুৱালে। এতিয়া তই পিছে কি ভাবিছ? যেনেকেই নহওক মানুহজনীকতো ভাল কৰিবই লাগিব। একো কৰিব নালাগে দতে, একো কৰিব নালাগে। দেউতা, মোৰ হ'লে বেয়া ভয় লাগিছে। সেই মাৰ ৰূপ ধৰি কিনে সেইটো ভূতটো আহি থকা নাইতো। দেউতা, ভূতটো আহিছে চাগে। ৰহ এডাল, কালি ৰাতি মই মাৰক অকলে অকলে বিচাৰি আনিছোগে। এতিয়াতো দিনত দেখোঁতে মাৰক সেইবুলি কৈ দিবলৈ বেয়া লগা নাই নে তোৰ? ভূতে আৰু ভূতৰ লগতনো কি বেয়া লগা ভাল লগা আছে? নাই, কিবা এটা উল্টা পুল্টা কৰিব লাগিলে মই হ'লে চিধা এইখিনিৰ পৰা পলামহে আৰু দেই। মই জানিছিলো তই যে এনেকুৱা হাৰামিয়ে ওলাবি বুলি। মাৰৰ কিবা এটা হৈছে তেনেকুৱা কথা ক'বলৈ আহিছ। গৰম ভাত খুৱাই খুৱাই ডাঙৰ কৰি থৈছিলে নহয় তোক। মাৰক ভাল হৈ ল'বলৈ দে, পাবি তই খাবলৈ। কি হ'ল? আটাইকেইজনে মোক দেখি বৰ ঠৰঙা লাগি শিল্পা কপৌকেইটাৰ দৰে চাই আছে যে, কিবা ভূত দেখা গতেহে দেখিছে নি? তো দেউতাই কৈছিলে আকৌ আপোনাক ৰাতি কিবা ভূতে পাইছিলে বুলি। গৰু, মই মাৰক ভূতে পাইছিলে বুলিনো কেতিয়া কৈছিলো? এনেকে উঠি গৈছিলে বুলিহে কৈ আছিলো। ভূত বুলি কেতিয়া ক'লো মই? তহঁত দুটা গুটি মাক, তই কচোন, ৰাতি তই কিবা এটা গম পাইছিলি নে? কি হৈছিলে নো ঘটনাটো? দতে, মই ভিতৰৰ পৰা চব শুনি আছো বুজিছে, উঠি আহিবলৈহে পৰা নাছিলো। ৰাতি মই বাহিৰলৈ গৈছিলো, গুটি দেউতাকে গমেই নাপায়, কিন্তু মোক বিচাৰি গুটি দেউতাকে যে বাহিৰলৈ গৈছো বুলি কৈছে, এখেতলৈ যোৱা নাই দেই। ৰাতি মই বাহিৰলৈ যাওঁতে এখেতক উঠাইছিলো, কিন্তু এখেতে নাক বজাই বজাই যেনেকৈহে শুই আছিলে মই বেছিকৈ নুঠালো আৰু। তাৰপিছত বাহিৰত থাকোঁতে এখেতৰ মাতটো অকণমানকৈ শুনা যেন লাগিছিলে। ঘূৰি আহি দেখোঁ আকৌ নাক বজাই বজাই শুইহে আছিলে। তাৰপিছত মই দেখোন দুৱাৰ চোৱাৰ বন্ধ কৰি শুইয়ে থাকিলোঁ। কেতিয়ানো এখেতে মোক বাহিৰলৈ বিচাৰি গৈছিলে? মই কথাটো এতিয়াহে গম পালো। মা, দেউতাই সপোনহে দেখিছিলে। দেউতা, অথনিৰ পৰা মাথাটো মাৰি মাৰি কথাটো এতিয়াহে মোৰ মাথালৈ আহিছে। কেলে আমি দিনত আটাইকেইটাই যে একেলগতে বহি এই ক'ৰবাত বগা ঘূৰা ডাঙৰীয়া ওলোৱা সেইবোৰ কাহিনী চাই থকা নাছিলো জানো? আপুনিয়ে দেখোন কৈছিলে যি টি কথাবোৰ বেছিকৈ দিনত চিন্তা কৰি থাকিলে ৰাতি আকৌ সপোনত সেইবোৰকে দেখে বুলি। আপুনিও তেনেকৈ মাৰ কথাটো চিন্তা কৰি আছিলে, মোবাইলত দেখা সেইবোৰ কথাও চিন্তা কৰি আছিলে, তাৰপিছত ৰাতি সপোনত সেইবোৰ দেখিলে, হয়নে নহয় দেউতা? মোৰতো ধুনীয়াকৈ মনত আছে। মই মাৰৰ পিছে পিছে যোৱা, মায়ে গৈ বগা বস্তু এটাৰ ওচৰত থিয় হোৱা, মায়ে খং দেখুওৱা, হয় জানো? গুটি দেউতাক, হয়, এই গুটিয়ে কোৱা কথাটোৱে সঁচা বুজিছ। হয়তো আকৌ এই পুতে কোৱা কথাটোৱে সঁচা। নহ'লেনো ঘৈণীয়ে বাহিৰৰ পৰা আহিয়ে তোক বিচনাত নাক বজাই বজাই শুই থকা কেনেকৈ দেখিলে? কিমানবাৰ মাতিছিলো মই, নাই, কোনো সাৰ সুৰে নাই, নাক বজাই বজাই শুই আছিলে। এখেতে আকৌ বাহিৰলৈ মোক বিচাৰি গৈছো বুলি ক'লে বাৰু মই বিশ্বাস কৰিম নে?
তোৰ মানুহজনীয়ে দেখোন বেমাৰ হৈ আছে, ভালকৈ খোজে কাঢ়িব পৰা নাই বুলি তই নিজে কৈ আছিলি। সেই মানুহজনীয়েনো বাৰু গাঁওখনত ৰাতি ৰাতি এনেকৈ খোজকাঢ়ি ঘূৰি ফুৰাটো সম্ভৱ জানো? কথাটো বৰ উল্টা পুল্টা লগাই দিলে নহয়। মোৰ সপোনেই নে দিঠকেই নে কিবা খেলি মেলিহে লাগি গ'ল দেই। হয় হয়, মোৰো এবাৰ হৈছে নহয়। এনেকুৱা কেতিয়াবা সপোন দেখিলে এই সপোনেই দেখিছিলি নে দিঠকতে দেখিছিলি ধৰিব নোৱাৰা হৈ থাকে, কিবা সন্দেহতে থাকি যায়। ৰাতিপুৱা আপুনি এনেই ককাইদেউহঁতক মাতি আনিলেগৈ, কথাটো ভালদৰে বুজি নোলোৱাকৈ। মই শুই উঠাৰ লগেনো আপুনি বাট চাবলৈ নাপায়নে? তুমি হ'লে একো নজনাকৈ তেনেকুৱা কথাবোৰ নকবাচোন। মইহে জানো ৰাতি কিমান ভয় খাইছিলোঁ। একেবাৰে জিৰটো গৈ মুখৰ আগৰ পাইছিলেগৈ। যি কি নহওক এতিয়া বাৰু কথাবোৰ গম পাই অকণ মনটো পাতল পাতল লাগিলে। হ'ব দে তহঁতে সেইবোৰ কথাকে আৰু বঢ়াই নাথাকিবি। সৰু সৰু কথা এইবোৰ আৰু ধৰি নাথাকিবি, যি হ'ল হ'ল। আৰু তই এটা মোবাইলত দিনত য'তে যিটো চাওঁ তাতে সেইবোৰ কথা এৰিবি আকৌ। এনেকৈ ইমান দূৰলৈকে চিন্তা কৰি থকা দিন নাই নহয় আজিকালি। ইমানো অকৰা হৈ আছনে তই? হয় বাৰু কথাটো। ব'ল মোৰ এইফালে যাবলগীয়া আছিলে, গৈ থাকো নহ'লে দেই, তহঁতে ভালদৰে থাকিবি। শৰ্মা, দেউতাই নহয় আপোনাক ভূত হৈ যোৱা বুলি ভাবিছিলে। দেউতাই মানুহবোৰৰ আগত যেনেকৈ কৈছিলে নহয়, আমিতো আপুনি সঁচাসঁচি ভূতে হৈ গ'ল বুলি ভাবিছিলোঁ। নহয় মানে